পোন প্ৰথমে মোৰ কঠীয়াতলী লাইভ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ আলোচনা কৰা বিষয় হৈছে তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ ২ নম্বৰ পাৰ্টি। ফুলবোৰে বাগিচাত হালি জালি নাচে, গোলাপ তগৰ জ্যোতি কত ফুল আছে, পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনাহানা কত কি যে ফুল। হয়, আজি মই ফুল পাৰ্টিয়ে আলোচনা কৰিম। আমাৰ পৰিৱেশত আমি বিভিন্ন ৰঙৰ বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পাওঁ। সেইবোৰৰ ভিতৰত কিছু ফুল গোন্ধ থকা আৰু কিছু ফুল গোন্ধ নথকা। গোলাপ তগৰ ৰজনীগন্ধা নাৰ্জী আদি হৈছে গোন্ধ থকা ফুল, আনহাতে জবা অপৰাজিতা নয়নতৰা আদি গোন্ধ নথকা ফুল। ফুল আমি সকলোৱে ভাল পাওঁ। আমাৰ দৰে পখিলা, ভোমোৰা, মৌ-মাখি আৰু মৌপিয়া চৰাইয়েও ফুল বৰ ভাল পায়। সিহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। মৌ-মাখিয়ে ফুলৰ পৰা মৌ চুহি মৌজোল তৈয়াৰ কৰে। আমি বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ ফুল ফুলা দেখোঁ। ডালিয়া, নাৰ্জী আদি শীতকালত ফুলে, কপৌ, নাহৰ, তগৰ আদি বসন্তকালত, আন কিছুমান ফুল গোটেই বছৰটোতেই ফুলা দেখিবলৈ পাওঁ। কিছুমান ফুল আকৌ ৰাতিহে ফুলে। ৰজনীগন্ধা, শেৱালি, হাচনাহানা আদি ফুল ৰাতি ফুলে। কিছুমান ফুল পানীত ফুলাও দেখা পাওঁ। পদুম, ভেট আদি। পদুম ফুল হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। এতিয়া ফুলৰ ব্যৱহাৰ সম্পৰ্কে কিছু জানি লওঁ। ফুল আমি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ফুলৰ পৰা আমি ঔষধ, তেল, ৰং, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰিব পাৰোঁ। ফুল আমি বিভিন্ন উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰোঁ। ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁঠা হয় আৰু পুষ্পসজ্জা তৈয়াৰ কৰিব পাৰি। বৰ্তমান সময়ত আমাৰ বজাৰত বিভিন্ন ধৰণৰ ফুলৰ চাহিদা দেখা পোৱা গৈছে। সেইবোৰৰ ভিতৰত নাৰ্জী, ডালিয়া, গোলাপ ফুল। ফুলৰ খেতি মানুহে কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে। ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। সেয়েহে আমি সকলোৱে ফুল গছৰ যত্ন ল'ব লাগে। আমি কেতিয়াও অভাৱত ফুল ছিঙিব নালাগে। এইটোৱে আছিলে পাঠটোৰ মূল কথাখিনি। এতিয়া আমি আহোঁ পাঠটোৰ শেষত থকা প্ৰশ্নৰ উত্তৰ কি হ'ব চাই লওঁ আহোঁ। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটোত আছে 4বিধ ফুলৰ নাম। ইয়াৰ উত্তৰত আমি বহুতো ফুল লিখিব পাৰোঁ। গোলাপ, তগৰ, পদুম, ভেট তেনেকৈ লিখিব পাৰোঁ। 2বিধ গোন্ধ নথকা ফুল। 2বিধ গোন্ধ নথকা ফুলৰ নাম আমি ইয়াত লিখিলে এবং জবা ফুল, অপৰাজিতা ফুল, নয়নতৰা ফুল এইবোৰ হৈছে গোন্ধ নথকা ফুল। তাৰপিছত প্ৰশ্নটো হৈছে 3বিধ গোন্ধ থকা ফুলৰ নাম। এতিয়া আমি জানো গোন্ধ থকা ফুলৰ নাম হৈছে ৰজনীগন্ধা, শেৱালি ফুল, গোলাপ ফুল এইবোৰেই হৈছে গোন্ধ থকা ফুল। তাৰপিছৰ প্ৰশ্নটো হৈছে এবিধ ৰাতি ফুলা ফুল। এবিধ ৰাতি ফুলা ফুল বুলি ক'লে আমি শেৱালি ফুল ক'ব পাৰোঁ বা ৰজনীগন্ধা ফুলৰ নাম ক'ব পাৰোঁ। ধন্যবাদ।